9 বজাৰ লগে লগে যিহেতু তেওঁলোকক লৈ অনা হ'ব কিন্তু কথাটো হৈছে তেওঁলোকক আজি আদালতে আৰক্ষীৰ জিম্মালৈ পুনৰ প্ৰেৰণ কৰে নে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে সেইটোতে গোটেই বিষয়টো নিৰ্ভৰ হৈ থাকিব কাৰণ তেওঁলোকৰ বিৰুদ্ধে তথ্য প্ৰমাণ একো নাই যদিহে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় তেনেহলে তেওঁলোকে খুব সোনকালেই জামিনৰ বাবে আবেদন কৰিব পাৰিব আৰু শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা টকা পইচা থকা ধনবান মানুহ গতিকে তেওঁলোকে বাঘা বাঘা উকিল ধৰি খুব সোনকালেই যে মুকলি আকাশৰ তললৈ ওলাই আহিব হেয়া এক প্ৰকাৰ নিশ্চিত হয় ৰাজদীপ চাকজে আজি 14 দিনৰ জিম্মা যেহেতু শেষ হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুইগৰাকীকে 14 দিনৰ কালিৰ জিম্মা শেষ হৈছে আৰু আজি 15 নম্বৰটো দিন আৰু আজি সিজিএম আদালতলৈ তেখেতলোকক লৈ অনা হ'ব আৰু সিজিএম আদালতত হাজিৰ কৰোৱা হ'ব 9 বজাত আৰু লগতে দুগৰাকী পিএছঅ জুবিন গাৰ্গৰ দেহৰক্ষী সেই দুগৰাকীকো সিজিএম আদালতলৈ লৈ অনা হ'ব আৰু লগতে জুবিন গাৰ্গৰ যিগৰাকী সম্বন্ধীয় ভাতৃ সন্দীপন গাৰ্গ আৰু সন্দীপন গাৰ্গকো সিজিএম আদালতত হাজিৰ কৰা হ'ব কথাটো হৈছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই যিটো ন্যায়িক প্ৰক্ৰিয়া সেই ন্যায়িক প্ৰক্ৰিয়াটোৰ পৰা বাছি যাব নেকি ৰাইজৰ মনত এনেধৰণৰ বহু প্ৰশ্ন আছে ৰাইজে এটাই প্ৰশ্ন কৰিছে যে এটা কথা দাবী কৰি আহিছে যে যি দুগৰাকী মূল অভিযুক্ত বা যিসকল লোকে জুবিন গাৰ্গৰ মৃত্যুৰ এই ৰহস্যজনক মৃত্যুৰ লগত জড়িত তেওঁলোকে কঠোৰৰ পৰা কঠোৰ শাস্তি লাভ কৰক আৰু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এওঁলোকক মূল অভিযুক্ত যেহেতু কাৰণ ছিংগাপুৰলৈ শ্যামকানু মহন্তলৈ গৈছিল সন্দীপন গাৰ্গ তাৰ লগত গৈছিল সেই যিখন ইয়ট পাৰ্টি আছিল সেই ইয়ট পাৰ্টিত সন্দীপন গাৰ্গ নিজে আছিল লগতে শ্যামকানু মহন্তই যেহেতু লৈ গৈছিল জুবিন গাৰ্গৰ যিসমূহ নিৰাপত্তাৰ ক্ষেত্ৰত সেই নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকৰ যিসমূহ নেগলিজেন্সি সেইসমূহক লৈ কিয় গুৰুত্ব নিদিলে এইসমূহ প্ৰশ্ন আছে আৰু এওঁলোকৰ সকলোৱে দাবী কৰিছে যে এওঁলোকে মূল অভিযুক্ত এওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি হ'ব লাগে যেহেতু 14 দিনৰ ন্যায়িক জিম্মা ইতিমধ্যে শেষ হৈছে কাৰণ এছআইটিয়ে 14 দিনৰ মাত্ৰ জিম্মাত পায় আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ব এই প্ৰশ্নসমূহ ইতিমধ্যে আহিছে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব নেকি এনেধৰণৰ প্ৰশ্নও আহিছে আৰু সেই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নে এছআইটিয়ে নতুনকৈ কিবা গোচৰ লগাই তেখেতলোকক পুনৰ এবাৰ এছআইটিৰ জিম্মাত বিচাৰে এনে সেইসমূহ আমি পৰৱৰ্তী সময়ত জানিব পাৰিম কিন্তু যিটো গোচৰ ইতিমধ্যে চলি আছে সেই 14 দিনৰ যেহেতু এছআইটিৰ জিম্মা সেই এছআইটিৰ জিম্মা শেষ হৈছে সেই গোচৰটো তেওঁলোকে বিচাৰিব নোৱাৰিব কিন্তু পৰৱৰ্তী সময়ত যদি বেলেগ গোচৰ তেওঁলোকৰ ওপৰত লগায় তেনেধৰণে তেতিয়াহ'লে তেওঁলোকৰ এছআইটিৰ জিম্মাত বিচাৰিব পাৰিব কিন্তু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে নে বেলেগ গোচৰ লগায় সেইটো আমি পৰৱৰ্তী সময়ত যেতিয়া আদালতে ৰায় দিব সেই সময়ত জানিব পাৰিম কিন্তু অৰ্থনৈতিক অপৰাধৰ যিসমূহ গোচৰ সেই গোচৰ এটা আছে কাৰণ লুটি পুটি খাইছিলে এই দুগৰাকী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ যিসমূহ ধন বা জুবিন গাৰ্গৰ যিসমূহ আচলতে আয় সেই সকলোবিলাক লুটি পুটি খাইছিলে এই দুগৰাকী ব্যক্তি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এওঁলোকৰ বিৰুদ্ধে বহু তেনেধৰণৰ অভিযোগ আছে আৰু যেতিয়া এছআইটিয়ে শ্যামকানু মহন্তৰ ঘৰত যেতিয়া অভিযান চলাইছিলে সেই অভিযান কালত এছআইটিয়ে বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছিলে বহু নথি পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিলে বহুকেইটা আচলতে পেন কাৰ্ড লগতে বহু নথি পত্ৰ লেপটপ মোবাইল বা এনেধৰণৰ যিসমূহ আচলতে অৰ্থনৈতিক অপৰাধৰ যিসমূহ আচলতে তথ্য সেই তথ্যসমূহ এছআইটিয়ে লাভ কৰিবলৈ সক্ষম হৈছিলে সেই যিটো গোচৰ সেই গোচৰটো ইতিমধ্যে ইডিয়ে যিহেতু চাই আছে ইয়াৰ পিছত ইডিয়ে হয়তো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু এতিয়া ইডিয়ে গ্ৰেপ্তাৰ কৰে নে নকৰে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব নেকি এই প্ৰশ্নটো এতিয়া সকলোৰে মনত আছে কিন্তু যেতিয়া আদালতে চিজিএমৰ আদালতে তেখেতলোকক ন্যায় যিটো ৰায় সেই ৰায়টো দিব আমি তেতিয়া জানিব পাৰিম কিন্তু তেওঁলোক ইয়াত আদালতৰ চৌহদত ইতিমধ্যে 9 বজাত তেখেত যিহেতু লৈ অনা 5 গৰাকীক ইতিমধ্যে লৈ অনা হ'ব তাৰ কাৰণে যি আদালতৰ চৌহদ এই আদালতৰ চৌহদত যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী কামাণ্ডোৰ যি আচলতে বৃহৎ এটা দল সেই বৃহৎ দলটো ইতিমধ্যে গঢ়ি তোলা হৈছে কাৰণ ৰাইজৰ মনত ক্ষোভ আছে সকলোৱে বিচাৰি আছে জুবিন গাৰ্গৰ যিসকল আচলতে লৈ গৈছিলে যিসকলে জুবিন গাৰ্গক এনেধৰণে মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোকৰ বিৰুদ্ধে আচলতে কঠোৰ শাস্তি হ'ব পাৰে আৰু হয়তো ইয়ালৈ যিসকল অনুৰাগী সেই অনুৰাগীসকল অহাৰ সম্ভাৱনা প্ৰকট হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে সেইবাবে আৰক্ষীৰ যিটো অৰ্ধসামৰিক বাহিনী বা কামাণ্ডোৰ যিটো বৃহৎ দল সেই কামাণ্ডোৰ বৃহৎ দলটো ইতিমধ্যে ইয়াত মোতায়েন কৰা হৈছে যাতে এই স্থানত
আদালতৰ চৌহদত বা আদালতৰ সন্মুখত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ যি পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে এই যিটো আচলতে কটকটীয়া নিৰাপত্তা বেষ্টনী সেই কটকটীয়া নিৰাপত্তা বেষ্টনীটো গঢ়ি তোলা হৈছে কিন্তু আমি পৰৱৰ্তী সময়ত জানিব পাৰিম আদালতে কেনেধৰণৰ ৰায় প্ৰদান কৰে আৰু যিগৰাকী সন্দীপন গাৰ্গ যিহেতু 7 দিনৰ মাত্ৰ SITৰ জিম্মাত আছিলে সেই SITৰ জিম্মাত যিটো 7 দিনৰ জিম্মাত আছিলে তাৰ কাৰণে সন্দীপন গাৰ্গক পুনৰবাৰ SIT আচলতে নিজৰ জিম্মাত বিচাৰিব পাৰে কাৰণ স্কোপ আছে সেইটো 14 দিনৰ যিহেতু SITৰ জিম্মাত দৃশ্য দেখুৱাই থাকক এই মুহূৰ্তত মই ঋত্বিকৰ কাষলৈ গৈছো ঋত্বিকে এটা দৃশ্য দেখুৱাইছে এখন বিশেষ বাহন যিখনত শ্যামকানু মহন্ত যিখনত সিদ্ধাৰ্থ শৰ্মা যিখনত সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা পৰেশ বৈশ্য সকলোকে লৈ যোৱা হ'ব আদালতলৈ সেই বিশেষ বাহনখন এই মুহূৰ্তত CIDৰ কাৰ্যালয়ৰ ভিতৰলৈ প্ৰৱেশ কৰিছে সেই বিশেষ বাহনখন এই মুহূৰ্তত CIDৰ কাৰ্যালয়ৰ ভিতৰলৈ লৈ যোৱা হৈছে তাৰ পৰা পুনে CJM আদালতলৈ 9 বজাৰ লগে লগে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত পৰেশ বৈশ্য নন্দেশ্বৰ বৰা আৰু সন্দীপন গাৰ্গক লৈ যোৱা হ'ব তেওঁলোকক হাজিৰ কৰোৱা হ'ব আজি আদালতৰ সন্মুখত আমি পোনপটীয়াকৈ আপোনালোকক সেই দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত আমি ঋত্বিকৰ কাষলৈ আপোনালোকক লৈ যাব বিচাৰিছো যদি সম্ভৱ হয় ঋত্বিকৰ সৈতে মই যোগাযোগ স্থাপন কৰিবলৈ অনুৰোধ জনাইছো কাৰণ এই মুহূৰ্তত সেই বাহনখন হাজু কৰা হৈছে যিকোনো মুহূৰ্তত সেই বাহনখনত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক লৈ আৰক্ষীৰ সেই বিশেষ দলটো আদালতলৈ ৰাওনা হ'ব পাৰে গতিকে আমি দৃশ্যবোৰ আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছো এইখন বিশেষ বাহন যিখন বাহন ইতিমধ্যে প্ৰৱেশ কৰিছে CIDৰ কাৰ্যালয়ৰ ভিতৰত আৰু সেই বাহনখনতেই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা পৰেশ বৈশ্য সকলোকে আদালতলৈ অনা হ'ব আজি আদালতত হাজিৰ কৰা হ'ব মূলতঃ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যিহেতু জিম্মাৰ ম্যাদ উকলিছে গতিকে তেওঁলোকক আজি আদালতত হাজিৰ কৰোৱা হ'ব তেওঁলোকৰ বিৰুদ্ধে আদালতে কি ৰায় দিয়ে তেওঁলোকক আদালতে পুনৰ আৰক্ষীৰ জিম্মাত দিয়ে নে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে তাৰ ওপৰতে সকলো ৰেড দৃষ্টি নিবদ্ধ হৈ থাকিব